নমস্কাৰ বন্ধু বান্ধৱীসকল। মই বহুদিনৰ মূৰত সিদিনা গুৱাহাটীত ৰেলত গ'লোঁ আৰু মই গৈছিলোঁ পল্টন বজাৰত মই ফেঞ্চি বজাৰ যাম বুলি, কিন্তু মালিগাঁও পাৰ হৈ আঠগাঁৱৰ সেইখিনিত এটা নেদেখিবলগীয়া বুলি ক'ব নোৱাৰি। আগতো সেইখিনি জেগাত বহুত মালৰ উৎপাত আছিল, খোলা মাল খাই থাকে, তাচ খেলে থাকে, জুৱা খেলে থাকে, কিন্তু মই সেই আগতে দেখা নাছিলোঁ। কিন্তু সিদিনাখন দেখা পালোঁ ডাইৰেক্ট ড্ৰাগছৰ বেজি লৈ আছে, একদম ৰেল ৰাস্তাৰ ওচৰতে আৰু ৰেল ৰাস্তাৰ ছাইডত। আৰু বেজি লোৱাই নহয়, লগতে সেই যিটো ষ্টাফে বেজি লৈ আছিল বহুকেইজন ল'ৰা আছিলে আৰু তাৰে দুজনেই আহি মই উঠা ডাব্বাটোতে উঠিলে। সিহঁতে অৱশ্যে ছাপ্লাই দিবা গৈছিল চাগে এই ড্ৰাগছ। কাৰণ মই এইকাৰণে ক'লোঁ, সিহঁতে মই উঠা ডাব্বাটোত উঠি কেনে পল্টন বজাৰত নামিছে, ময়ো নামিছোঁ। যেতিয়া মানে নামিখনে পুলিচ দেখা পাইছে আৰু সিহঁতে কৈছে পুলিচ পুলিচ বুলি কৈ মানে ৰিটাৰ্ণ ঘূৰি বেলেগ চাইডেদি গুচি গৈছে। গতিকে সেইকাৰণে মই মানে এটা ডাউট হৈছে, যদিও পুলিচ দেখা পাই সিহঁতে ঘূৰি আহিছে মানে কি সিহঁতৰ লগত হয়তো ড্ৰাগছ আছে, কোনোবাত ছাপ্লাই দিবা যাব। মোৰ কথাটো হ'ল, আঠগাঁও আৰু ৰেল ষ্টেচন, পল্টন বজাৰ ৰেল ষ্টেচন বেছি দূৰ নহয়। আৰু তাতে এনেতো অন ডিউটিত পুলিচ থাকেই, কিন্তু আৰু যিখিনি জেগাত সিহঁতে বেজি সেজি লৈ আছে মানে খোলা জেগা, আৰু পুলিচে যদি ধৰি লয় সেইখিনি টহল দি থাকে নিশ্চয় ধৰাই পৰিব। কথা হ'ল, এতিয়া ডাঙৰ ড্ৰাগছৰ ক্ৰাইম কিছুমান ধৰিলে যেনেকে ভাষণ দিয়ে, মানে লেকচাৰ দিয়ে নহয় কিছুমান ডাঙৰ অফিচাৰে, এতিয়া ড্ৰাগছৰ প্ৰতি বহুত মানে ষ্টিক কৰা গৈছে। মানে ড্ৰাগছ বুলি নহয়, যিকোনো নিচাজাতীয় বস্তুৰ কাৰণে মানে বহুত কাঢ়া ষ্টিক কৰা হৈছে বুলি কয় নহয় পুলিচ অফিচাৰবিলাকে। যদি ইমান ষ্টিকে কৰিছে, তেতিয়াহ'লে আঠগাঁৱৰ সেইখিনিত খোলা জেগাত কিয় খাই থাকে? আজি বুলি নহয়, আগৰ পৰাই তাতে সেই আড্ডা চলে। হয়তো যোনে ৰেলত যায় নিশ্চয় দেখাই পাই থাকে। তাৰ পিছতো সেইখিনি জেগাত ডিউটি কিয় নকৰে? বা ডিউটিও কৰে যদি চাগে পালা মাৰা ডিউটি কৰে, হয়তো যাই সেইখিনিত অন ডিউটিত থাকে, তাৰ কিবা উল্টা 69 পেকিং থাকে নেকি, কি থাকে নাজানো। আগৰ পৰাই সেইখিনি জেগাত তাৰমানে বিৰাট মালৰ উৎপাত, জোৱাৰ উৎপাত। এতিয়া ড্ৰাগছৰো সিদিনাখন দেখা পালোঁ। গতিকে যদি সেনেকা চিষ্টেমত যদি চলিয়ে থাকে, তেতিয়াহ'লে কি ইমান ষ্টিক কৰলা ড্ৰাগছক লৈ? আৰু সেই চিষ্টেমতে চলি থাকিলেই যি 2-4টা উঠি অহা নৱপ্ৰজন্ম বেয়া হোৱা বাকী আছে নহয়, সেইটোও হয়তো কম দিনৰ ভিতৰত বেয়া হ'ব। এনেতো বহুত বেয়া হৈছে আগতকৈ, কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো মালৰ উৎপাত ইমান নাছিলে। এতিয়া অসমৰ চুকে কোণে যিমানেই মালৰ উৎপাত, গতিকে ড্ৰাগছৰ উৎপাতটো গাঁৱে ভূঞে আইভাক লাগি হয়তো বেছি দিন নাথাকিব, যদি সেনেকা ধৰণৰ অপেনলি চলি থাকে। আৰু তাৰে এটা সৰু ভিডিঅ' দেখাইছোঁ বেজি লৈ থকা, আৰু এইটোৱে হ'ল ভিডিঅ'টো।